ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোক সকলো ভালে আছা আজিৰ এই ভিডিঅ'টি ক্লাছ 6ৰ হিন্দীৰ কি ইম্পৰ্টেণ্ট হয় বহুকেইজন ষ্টুডেণ্টে আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে যে ছাৰ আমাক পাৰ্ট 2 লাগে পাৰ্ট 1 যদি তোমালোকে চোৱা নাই তোমালোকে চাই ল'বা পাৰ্ট 1ত আমি লেসন নম্বৰ 1ৰ পৰা লেসন নম্বৰ 5 লৈকে কি ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকক কৈ দিছিলোঁ আজিৰ এই ভিডিঅ'টিত তোমালোকক লেসন নম্বৰ 6ৰ পৰা 10 লৈকে কৈ দিম ঠিক আছে পাৰ্ট 2 লেসন নম্বৰ 6ৰ পৰা 10 লৈকে কৈ দিম আৰু পাৰ্ট 3 বাকি যিকেইটা লেসন ৰৈ গ'ল 11ৰ পৰা 17 লৈকে সেইখিনিৰ তোমালোক কি ইম্পৰ্টেণ্ট হয় কৈ দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো লাইক কৰা আৰু ভালদৰে মনোযোগেৰে চোৱা তোমালোকে পাৰ্ট নম্বৰ 6 উলিয়াই ল'বা পেজ নম্বৰটো হৈছে 41 ঠিক আছে পেজ নম্বৰ 41 উলিয়াই লোৱা ইয়াতে আছে আও গিনতি কৰে এটো তোমালোকৰ পৰীক্ষাত নাহে অৰ্থাৎ তোমালোক যে 7 বা 8 লাইন বা 10 লাইন যে লিখিবলৈ দিয়ে এটো লিখিবলৈ নিদিয়ে এবাৰ এনুৱেল এক্সামত ঠিক আছে বা বছৰীয়া পৰীক্ষা ইয়াৰ পৰা কিন্তু একেবাৰে ইম্পৰ্টেন্ট হৈছে এইখিনি এই একৰ পৰা 2 নম্বৰটোত যিখিনি আছে একটো হিন্দীত কেনেকৈ লিখে দু এনেকৈ ঠিক আছে 1 2 3 4 5 6 7 8 9 10 এই একৰ পৰা 10 লৈকে তোমালোকে আখৰেৰে এইখিনি ধুনীয়াকৈ চাবা ঠিক আছে আশা কৰিছো তোমালোকে আগতেই চাইছা মই তোমালোক আগতেও গৈছিলো হাফ ইয়াৰলিতে গৈছিলো হয়নে এইখিনি অহাৰ চান্স আছে বুলি আৰু হাফ ইয়াৰলি তোমালোকৰ বহু কেইখন ডিস্ট্ৰিক্টৰ ষ্টুডেন্টে পেপাৰত এইখন আহিছিলে গতিকে এইবাৰো অহাৰ চান্স আছে ঠিক আছে এইখিনি তোমালোকে একৰ পৰা 10 লৈকে তোমালোকে সংখ্যা আৰু আখৰেৰে চাবা হিন্দীত ঠিক আছে নেক্সট তোমালোকে চোৱা এই 2 নম্বৰৰ কটো যদি চোৱা 2 নম্বৰৰ কটো আৰু চাবই নালাগে কাৰণ চোৱা একটো এনেকুৱা গতিকে একৰ লগত মিলাই দিলেই হৈ গ'ল হয়নে একটো হৈছে এইটো গতিকে একৰ লগত এনেকৈ যদি পৰীক্ষাত দিয়ে এটো মিলাই দিলেই হ'ল ক নম্বৰটো যদি জানা ক নম্বৰটো অটোমেটিক তোমালোকে পাৰিবা নেক্সট কোৱেশ্চন এইটো 3 হয়নে 3 গতিকে হিন্দীত আছে 3 গতিকে 3টো এনেকৈ মিলাব লাগিব গতিকে 2 নম্বৰটো ইম্পৰ্টেন্ট 2 নম্বৰটো তোমালোকে একেবাৰে মিছ নকৰিবা আখৰ আৰু শব্দৰে ঠিক আছে আখৰেৰে আৰু সংখ্যাৰে দুটাৰে তোমালোকে চাবা নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেন্ট হৈছে এইটো 4 নম্বৰটো আৰু বেলেগকৈ চাব নালাগে কাৰণ এইটো তোমালোকে কি লিখিবই পাৰিবা এইটো 3 মানে এনেকৈ এইখিনি লিখিব পাৰিবা 2 নম্বৰটো চালে এইখিনি হ'ব 5 নম্বৰটো কিন্তু তোমালোকে চাবলৈ নাপাহৰিবা 5 নম্বৰটো ইম্পৰ্টেন্ট হয় ইয়াত দিছে সহি শব্দ পৰ গলা লগাও অৰ্থাৎ সঠিক যিটো শব্দ সেইটো এনেকৈ গোল চিন দিবলৈ দিছে এৰে চোৱা দো দো এৰে 2টো কোনটো শুদ্ধ এইটো শুদ্ধ 3ৰ কোনটো শুদ্ধ এইটো শুদ্ধ 3 হয়নে 4ৰ কোনটো শুদ্ধ এইটো 6ৰ এইটো শুদ্ধ 7ৰ এইটো শুদ্ধ ঠিক আছে এনে ধৰণে যেটো শুদ্ধ এটো তোমালোকে বাছনি কৰিবলৈ লাগিব হ'ব আশা কৰিছো তোমালোকে ধুনীয়াকৈ পাৰিবা এইটো চেপ্টাৰৰ পৰা তোমালোকে এইখিনি চালে হ'ব নেক্সট তোমালোকে পাবা পাঠ নম্বৰ 7 গাঁও কি চেৰ ঠিক আছে এই পাঠটোৰ তোমালোকে কি চাব লাগিব কৈ দিছো তোমালোকক পাঠটি প্ৰশ্নোত্তৰখিনি চালে তোমালোকৰ নহব তোমালোকে এই পাঠবিলাক যিবোৰ আছে যিবোৰ জানে ধৰা এইখিনিৰ অসমীয়াখিনি এই পাঠটোত কি কৈছে কৰিমে কৈছে অৰে প্ৰদীপ ইতনা সুন্দৰ খেত কিসকা হে আৰে প্ৰদীপ ইমান ধুনীয়া খেতি খিনি কাৰ হয় এনেকুৱা ধৰণৰ যিখিনি ইয়াতে পাঠটোত উল্লেখ আছে যিখিনি কথা কৈছে সেইখিনি তোমালোকে পঢ়িবা মিনিমাম 4-5 বাৰ তোমালোকে প্ৰত্যেকটো পাঠ পঢ়িবা ঠিক আছে অকল যে পাঠটিৰ শেষত যিকেইটা প্ৰশ্ন আছে সেইকেইটা চাই যাম তেনেকুৱা নহয় অকল সেইকেইটা চালে তোমালোকৰ নহব নেক্সট চোৱা 1 নম্বৰৰ কোনটো ইম্পৰ্টেন্ট চোৱা 1 নম্বৰৰ ইম্পৰ্টেন্ট হৈছে ক আৰু খটো ক আৰু খ এটা ইম্পৰ্টেন্ট হয় ঠিক আছে ছুट्टियों में तुम लोग क्या क्या करते हो ছুটিৰ বন্ধৰ দিনত তুমি কি কৰা মিঠে খট্টে और कड़वे फलों के नाम लिखो অৰ্থাৎ মিঠা টেঙা কেহা আদি ফলৰ নাম লিখিবলৈ দিছে এই দুটা তোমালোকে চাবা তাৰ পিছত তোমালোকে এইটো চাব পৰা सर्दी और गर्मी के मौसमों में क्या क्या खेती होती है सर्दी में और ঠাণ্ডাৰ দিনত কি খেতি হয় দুবিধৰ নাম তোমালোকে লিখি দিবা गर्मी में গৰমৰ দিনত কি খেতি হয় দুবিধৰ নাম তোমালোকে মনত ৰাখিবা ঠিক আছে তেতিয়া তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিবলৈ পাৰিবা নেক্সট তোমালোকে ইয়াৰ পৰা চাব লাগিব কোৱেশ্চন নম্বৰ 4 ত আছিল পূৰ্ণ বাক্য আমি উত্তৰটো সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছিল এতে এটো ইম্পৰ্টেন্ট मिट्टी के अंदर होने वाली 5 सब्जियों के नाम लिखो মাটিৰ তলত হোৱা 5 বিধ সবজিৰ নাম লিখিবলৈ দিছে ঠিক আছে নেক্সট लताओं में होने वाली 4 सब्जियों के नाम लिखो ঠিক আছে তো লতা জাতীয় 4 বিধ সবজি এনেকুৱা ধৰণৰ নাম লিখিবলৈ দিছিলে তাৰপিছত বাক্য সাজা তোমালোকৰ পৰীক্ষাত আহিব বাক্য সাজা তোমালোকে ইম্পৰ্টেন্ট হয় গাঁওটো চাবা ঠিক আছে বগিচা চাবা বাজাৰ চাবা এইকেইটা চাবা
কৰিছোঁ পাৰিবা তোমালোকে। নেক্সট তোমালোকে ইয়াৰে ক নম্বৰটো চাবা, ঠিক আছে। अब तुम्हें ने जोड़कर अब तुम ने जोड़कर वाक्य को पूरा करो। लड़के ने खाना खाया, लड़की ने ৰুটি খাই, এনেকুৱা ধৰণে, ঠিক আছে। এইখিনি চাবা। নেক্সট তোমালোকে ইয়াৰ পৰা চাব লাগিব ইয়াৰ ঘ নম্বৰটো। ঘ নম্বৰটোত কি দিছে চোৱা, সৰি গ নম্বৰটো চাবা। গ নম্বৰটোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে ঘ নম্বৰটো, এইটো বেছি ইম্পৰ্টেণ্ট। ঘ নম্বৰত কি দিছে, বিলোম শব্দ লিখো, ভলা বুঢ়া, ঠিক আছে। বড়া ছোটা, গাঁও চহৰ, নই পুৰাণী, ঠিক আছে। ওপৰ নিচে, লম্বা ছোটা, এনেকুৱা ধৰণে বিলোম শব্দ তোমালোকৰ পৰীক্ষাত আহিব, এটা লিখিবলৈ লাগিব, ঠিক আছে। নেক্সট তোমালোকে চাবা পাঠ নম্বৰ 8। পাঠ নম্বৰ 8টো কি দিছে, হিন্দ দেশ কে নিবাসী, হিন্দ দেশ কে নিবাসী বিনয় চন্দ্ৰ মৌদগল্য আছিলে, ঠিক আছে। হিন্দ দেশ কে নিবাসী, এইটো তোমালোকৰ পৰীক্ষাত হয়তো এবাৰ নিদিব, ঠিক আছে। কিন্তু এটা বস্তু তোমালোকে চাই থব পৰা, ইয়াৰ যদি তোমালোকে আৰু যদি মনত ৰাখা, পৰীক্ষাত হয়তো তোমালোকক এই পাঠটিৰ পৰা খালী ঠাই দি দিব। তেনে হিন্দ দেশ কে নিবাসী, ইয়াতে তোমালোকে দেশকে লিখিব, ছবি দেশ একে, ইয়াতে জন লিখিব লাগিব। ৰং ৰূপ দেশ, বেজ ভাষা, চাহে দেশ হে, অৰ্থাৎ অনেক হে, এনেকুৱা ধৰণে খালী ঠাই হয়তো এইটো পাঠৰ পৰা দিবলৈ তোমালোকক পাৰে। কৰিছোঁ পাৰিবা তোমালোকে। নেক্সট তোমালোকে ইয়াৰে উলিয়াবা পেজ নাম্বাৰ 53 क्वेश्चन नंबर 5 हमारे देश का नाम তোমালোকে জানাই, ঠিক আছে। हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम, ঠিক আছে, এইটো চাবা। আৰু গ নম্বৰটো চাবা, অসম কি কিन्हीं 5 नदियों के नाम, অসমৰ যিকোনো 5টা নদীৰ নাম। নেক্সট কুৱেশ্যন নম্বৰ 7টো চাবা, এইটো ইম্পৰ্টেণ্ট। আমাৰ ৰাজ্য ভাষা কি, আমাৰ ৰাষ্ট্ৰীয় পক্ষী কি, আমাৰ ৰাষ্ট্ৰীয় ফুল কি, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি। তোমালোক মই আগতে উত্তৰসমূহ কৈ দিছোঁ, গতিকে ইয়াত আৰু মই তোমালোক কৈ নিদিওঁ, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত ইন চাবা, মালা কি কৰে, গুঠে। পানী, পানী কি হয়, এইটো পানী, এইটো পিনা খাই, হয়নে। ভাত খানা, ফুল খিলনা, নদী বাহানা, নদী কি কৰে, বৈ যায়, এনেকুৱা ধৰণে মিলাব দিব পাৰে, এইটো তোমালোকে চাবা। 11 নম্বৰত দিছিল আও নিচেকে শব্দ সে বাক্য বনায়ে, এতিয়া বাক্য বনাবলৈ দিব পাৰে তোমালোকক ইয়াতে। ভাষা চাবা, গোলাপ চাবা আৰু তিয়াৰা চাবা, এই তিনিটা ইম্পৰ্টেণ্ট হয়, তিনিটা চাবা, ঠিক আছে। এইখিনি চালে হ'ব এইটো পাঠৰ। নেক্সট তোমালোকে পাবা 9 নম্বৰ পাঠ, একেবাৰে ইম্পৰ্টেণ্ট পাঠ হয়। এই পাঠটোৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ এনুৱেল এক্সামত আহিবই, ঠিক আছে। তোমালোকে পাঠটি প্ৰথমতে ধুনীয়াকৈ পঢ়িবা, ঠিক আছে। মই তোমালোকক অসমীয়াত ধুনীয়াকৈ বুজাই দিছিলোঁ, সেই ভিডিঅ'সমূহ তোমালোকে যদি চোৱা নাই তোমালোকে চাবলৈ নাপাহৰিবা, ঠিক আছে। আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ বহুতো ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আছে, গতিকে সকলো ছাত্ৰ ছাত্ৰীক কুৱেশ্যন পেপাৰসমূহ দি থকাটো আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে কুৱেশ্যন পেপাৰসমূহ আমাৰ যিটো এপ আছে ধ্ৰুৱ গোস্বামী এডুকেশ্যন, সেই এপটোত তোমালোকৰ বাবে আপলোড কৰি থোৱা আছে, একেবাৰে ফ্ৰী হয়, ঠিক আছে। কেৱল অনলাইন ক্লাছ কৰিব বিচাৰিলে তোমালোকে পে'মেণ্ট কৰিব লাগিব। কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ বাবে ফ্ৰী দি থোৱা আছে। এতিয়া ইয়াৰ পৰা তোমালোকে কি কি চাব লাগিব চোৱা। কুৱেশ্যন নম্বৰ 3 চাবা, কাজিৰঙা কিছলে মজুৰ হে, কাজিৰঙা কিহৰ বাবে বিখ্যাত, এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, হয়নে। গতিকে সেইটো লিখিব লাগিব। নেক্সট এইটো গ নম্বৰটো ইম্পৰ্টেণ্ট। কাজিৰঙা के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो, वो किस किस जिले में है। কাজিৰঙাৰ উপৰিও আমাৰ অসমৰ আন 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখিব দিছে, আৰু সেইকেইখন কোন কোন জিলাত আছে সেইটো লিখিবলৈ দিছে, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট এইটো চাবা, বানকী পুত্ৰী কোনটি, বানৰজাৰ জীয়েকৰ নাম কি আছিল, আৰু উনকি সখী কোনটি, আৰু তেওঁৰ সখীয়েক কোন আছিলে, এইটো ইম্পৰ্টেণ্ট হয়। কৰিছোঁ ধুনীয়াকৈ পাৰিবা। নেক্সট এনেকুৱা ধৰণে দিব পাৰে, পালতু और जंगली होने के आधार पर वृत्त में दिए गए पशुओं के नाम सूची में भरो, অৰ্থাৎ পোহনীয়া আৰু পোহনীয়া আৰু বনৰীয়া, অৰ্থাৎ ঘৰচীয়া আৰু বনৰীয়া, ইয়াতে চোৱা জীৱ জন্তুবোৰৰ নামটো ইয়াত দি থোৱা আছে, আৰু কোনবোৰ ঘৰচীয়া পালতু হয় এইটো লিখিব দিছে, জংগলী কোনবোৰ বনৰীয়া ইয়াতে লিখিবলৈ দিছে। কৰিছোঁ নিশ্চয় এইখিনি পাৰিবা তোমালোকে। নেক্সট তোমালোকৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট হয়, তোমালোকক ইয়াৰ পৰা 1-2 নম্বৰটোত আহিবই, 5 নম্বৰটো ইনি চাবা, ঠিক আছে। অসমীয়া যেনেকৈ যুক্তাক্ষৰ আছিল ঠিক তেনেকুৱা ধৰণৰ। তাৰপিছত তোমালোকে চাব পৰা ইয়াৰে 1ৰ পৰা 20লৈকে তোমালোকে চাবা, ঠিক আছে। 1ৰ পৰা কিহলৈকে চাবা, 20লৈকে চাবা, ইয়ালৈকে চাবা, চোৱা 1ৰ পৰা কিহলৈকে চাবা, 20লৈকে চাবা, এইখিনি ধুনীয়াকৈ দি থোৱা আছে, ইয়াত মই মাৰ্ক কৰি দিছোঁ তোমালোকক, এইখিনি চাবা 1ৰ পৰা 20লৈকে সংখ্যাৰে আৰু আখৰেৰে হিন্দীত,
ঠিক আছে মই পাৰ্ট 1ত তোমালোক 10লৈকে চাব দিছিলো গতিকে 10লৈকে নাচাবা তোমালোকে ৰিস্ক নলবা 20লৈকে তোমালোকে চাই থবা নেক্সট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন নম্বৰ 10 নোট কৰি লোৱা তোমালোকে ইম্পৰ্টেণ্ট বুলি লিখি লোৱা কুৱেশ্যন নম্বৰ 10 ৰেখা খিচকৰ মিলাও ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মহাভৈৰৱ মন্দিৰ ক'ত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হাস্পতাল ক'ত আছে ঠিক আছে এটা মিলাবলৈ লাগিছে এইটো পৰীক্ষাত যোৱাবাৰো আহিছিল এইবাৰো বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো তোমালোকে দেখিবলৈ পাবা নেক্সট চোৱা একেবাৰে পঢ়ি ভাল লাগে এইটো হয়নে বাঘৰ বতহী এইটো পাঠ তোমালোকৰ ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে পাঠটো তোমালোকে প্ৰথমতে ধুনীয়াকৈ 2-3 বাৰ পঢ়ি চাবা ঠিক আছে তেতিয়া আৰু ভালদৰে তোমালোকে বুজি পাবা ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি চাবাচোন কোনকেইটা কুৱেশ্যন অহাৰ বেছি চান্স আছে ঠিক আছে এইটো ক নম্বৰটো চাবা বুঢ়ে শুনে পৰ বাঘ নে কিয়া তাৰকিব সৃষ্টি অৰ্থাৎ বাঘটো কি আছিলে এই বাঘটোত যিটো বাঘৰ বিষয়ে পাইছিলো বাঘটো কি আছিল বুঢ়া হৈছিল বুঢ়া হোৱাত বাঘটোৱে কি বুদ্ধি সাজিছিলে সেইটো সুধিছে ঠিক আছে নেক্সট এইটো ইম্পৰ্টেণ্ট তালাব মে উতৰতে হি বতহী কা কিয়া হাল হোৱা অৰ্থাৎ তালাবটো যেতিয়া বতহীজনে লোভত পৰি নামি গ'ল তেতিয়া বতহীজনৰ কি অৱস্থা হৈছিল সেইটো সুধিছে ঠিক আছে আৰু এইটো চাবা বাঘ কি বাতে চুনকৰ বতহী নে কিয়া কহা বাঘটোৰ কথা শুনি বতহী মানে বাটৰুৱাজনে কি কৈছিল সেইটো চাবা অৰ্থাৎ ক গ আৰু ঘ এই তিনিটা চাবা এই তিনিটা ইম্পৰ্টেণ্ট বাক্য সাজা তোমালোকে চাবা বাক্য সাজাৰ ইয়াতে তোমালোকে কিতাপ চাবা গাই আৰু কলম এই তিনিটা চাবা ঠিক আছে 5 নম্বৰটো চাই থবা নেক্সট এইটো চাবা 7 নম্বৰটো ইম্পৰ্টেণ্ট आओ समान अर्थ वाले शब्दों को रेखा खींचकर मिला অর্থাৎ একে একে অৰ্থ বুজা শব্দকেইটা আমাক কি কৈছে আস্থানি মিলাবলৈ দিছে ঠিক আছে যেনেকুৱা লালাচটো কি হ'ব লোভ হ'ব স্বৰ্ণ কি হ'ব সোণা হ'ব বতুহি মানে হৈছে পথিক বতুৰুৱা আসমান মানে কি হ'ব গগন ঠিক আছে মিলাই দিলো মই তোমালোকক যদি তোমালোকক মিলোৱা নাছিলা মিলাই ল'বা এইখিনি আছিল আজিৰ এই ভিডিঅ'টি নেক্সট তোমালোকক শেষৰ ভিডিঅ'টিত অৰ্থাৎ পাৰ্ট 3 তোমালোকক বাকি যি কেইটা লেসন ৰৈ গ'ল ইয়াৰে তোমালোকক কি ইম্পৰ্টেণ্ট হয় কৈ দিবলৈ চেষ্টা কৰিম আৰু পাৰ্ট 3 তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ পাৰ্ট 3 পৰা তোমালোকৰ বেছি কুৱেশ্যন পৰীক্ষাত আহিব ঠিক আছে গতিকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা পাৰ্ট 3 বুলি আমি তোমালোকক পাৰ্ট 3 ভিডিঅ'টো অতি সোনকালে আপলোড কৰি দিবলৈ চেষ্টা কৰিম আৰু পাৰ্ট 3 তোমালোকে মিছ নকৰিবা যদি চোৱা নাই তোমালোকে চাই ল'বা ঠিক আছে পিছতো যদি তোমালোকে নটিফিকেশনো যদি তোমালোকে নোপোৱা পিছত হলে তোমালোকে পাৰ্ট 3 চাই ল'বা